ছাত্ৰ ছাত্ৰীসকল আজি মই ক্লাছ 10 মেথছৰ হাফ ইয়াৰলি এক্সামিনেশ্যনৰ 2024ৰ পৰা 25 কুৱেশ্যন পেপাৰখনৰ MCQখিনি আলোচনা কৰিম। ইয়াত প্ৰথম কুৱেশ্যনটো দিয়া আছে যে যদি P প্ৰত্যক্ষ সমানুপাতিক Q হয়, প্ৰত্যক্ষ মানে হ'ল এটা ৰাশি বাঢ়িলে আনটো ৰাশিৰো মান বাঢ়ে। গতিকে Pৰ মান বাঢ়িলে Qৰ মানো বাঢ়িব আৰু ইয়াৰে আমাৰ Pৰ মান 6 দিয়া আছে হ'লে Q = 30। এতিয়া P = 2 হ'লে Qৰ মান নিৰ্ণয় কৰা। এতিয়া আমাৰ ইয়াতে দিয়া আছে P প্ৰত্যক্ষ সমানুপাতিক Q। যদি আমাৰ P প্ৰত্যক্ষ সমানুপাতিক Q হয় তেতিয়াহ'লে আমি P = এটা ধ্ৰুৱক ল'ব লাগিব। এই সমানুপাতিক চিনটো নোহোৱা কৰাৰ কাৰণে এটা আমাৰ সমান চিন আহিব আৰু তাতে ধ্ৰুৱক এটা আহিব। ধ্ৰুৱক সাপোজ আমি Q ল'লোঁ। এতিয়া আমি Pৰ মানটো 6 হ'লে Pৰ মান 6 K = K ইনটু Qৰ মান হ'ব 30। গতিকে Kৰ মান হ'ব 1/5। 6ক 30ৰে হৰণ কৰিলে 1/5 হ'ব। Kৰ মানটো আমি পাই গ'লোঁ। এতিয়া P = 2 হ'লে Qৰ মান নিৰ্ণয় কৰা। গতিকে Pৰ মান আমি 2 পুট কৰিম, মানে 2 বহুৱাম আৰু Kৰ ঠাইত আমি 5/1 বহুৱাম আৰু Qটো Q থাকিব। গতিকে 2 5 গুণ 10 হ'ব। গতিকে আমাৰ অপশ্যন হ'ব অপশ্যন চি 10 হ'ব। এটা মৌলিক সংখ্যাৰ উৎপাদকৰ সংখ্যা কিমান? গতিকে এনচাৰ হ'ব 2। চি অপশ্যনটো হ'ব, কাৰণ মৌলিক সংখ্যাৰ উৎপাদক কেৱল 1 আৰু ই নিজেই হয়, সেইকাৰণে ইয়াৰ উৎপাদকৰ সংখ্যা 2 হ'ব। আৰু যৌগিক সংখ্যা বুলি ক'লে দুটাতকৈ অধিক উৎপাদক থাকিব। যদি P Qৰ ঘনমূল হয়, যদি Pটো Qৰ ঘনমূল হয় তেন্তে Qৰ মান কি হ'ব? এতিয়া আমাক কৈছে যে যদি P Qৰ ঘনমূল হয় তেন্তে Qৰ মান কি হ'ব? P Qৰ ঘনমূল, গতিকে P সমান ঘনমূল হ'লে P সমান 3 Qৰ ঘনমূল, গতিকে 3 ঘনমূল Q। Qৰ ঘনমূল Pটো হ'ব Qৰ ঘনমূল, গতিকে ইয়াৰে Qৰ ওপৰত থাকিব 1/3, 3/1 হ'ব, মানে Qৰ সূচক হ'ব 3/1। গতিকে ইয়াতে 3/1টো মানে 3টোক কেঞ্চেল কৰাবৰ কাৰণে আমি দুয়োফালে P³ কিউব কৰি দিম, গতিকে ইয়াতে থাকিব Q। গতিকে আমাক কৈছে যে যদি P Qৰ ঘনমূল হয় তেন্তে Qৰ মান কিমান হ'ব? গতিকে চি অপশ্যন হ'ব। নেক্সট 4 নম্বৰ, 3√2 মানে 2ৰ ঘনমূল আৰু 3ৰ চতুৰ্থমূলৰ গুণফল মানে পূৰণফলটো কি হ'ব? এতিয়া আমাৰ 3 আৰু 4 আছে ইয়াতে, গতিকে 3 আৰু 4ৰ পূৰণফল হ'ব 12 হ'ব। গতিকে আমাৰ অপশ্যন হ'ব 12√6। এইবাৰ আমি চাম 5 নম্বৰ, x - 2ৰে x³ - 3x² + 5x - 7ক ভাগ কৰা হয়, মানে হৰণ কৰিলে ভাগশেষ কিমান হ'ব? গতিকে ইয়াৰ ভাগশেষ উলিয়াবৰ কাৰণে আমি এইটো P(x) বুলি ধৰি ল'ব লাগিব। এইটো সাপোজ আমাৰ এইটো ধৰা হ'ল P(x), এইটো P(x) হ'ব। আৰু ইয়াতে আমাৰ যিহেতু ভাগশেষ নিৰ্ণয় কৰিব দিছে, গতিকে ভাগশেষ উপপাদ্য মতে xৰ যদি 0 উলিয়াই লওঁ, x - 2 = 0 আহিব আৰু xৰ মান হ'ব আমাৰ 2। x মানে হ'ব 2। গতিকে 2টো ইয়াতে বহুৱাই দিলে, মানে xৰ ঠাইত আমি 2 বহুৱালে পাম 2³ মানে হ'ব 2³ মানে 8 হ'ব, -3 *
গতিকে আমি ইয়াতে এক্সৰ ঠাইত 2 বহুৱাম। গতিকে 2 বহুৱালে হ'ব 2 কিউব মাইনাছ 3 ইনটু 2 স্কোয়ার প্লাস 5 ইনটু 2 মাইনাছ 7। গতিকে ইয়াতে হইব 8 3 4 গুণ 12 যোগ 10ৰ পৰা 7 গ'লে হ'ব 3। গতিকে আমি পাম -4 প্লাছ 3 মানে হ'ব -1। দুটা সংখ্যাৰ গসাগু আমাক দিয়াই আছে 20 হয় আৰু এই গসাগু আৰু লসাগুৰ 3:4 মানে 3:4 দিয়া আছে। 2 numbers 20 and their ratio is this. দুটা সংখ্যাৰ গসাগু আমাক 20 দিয়া আছে আৰু সংখ্যা দুটাৰ পূৰণফল হ'ব 3:4 মানে 3:4 হ'লে এই সংখ্যা দুটাৰ যোগফল আমাক নিৰ্ণয় কৰিব দিছে। গসাগু বুলি ক'লে সাধাৰণ উৎপাদক হয়, কাৰণ 3 গুণ আৰু 4 গুণ 3 গুণ আৰু 4 গুণ বুলি ক'লে 3ৰ লগত 20টো পূৰণ হৈ থাকিব আৰু 4ৰ লগতো 20 পূৰণ হ'ব। গতিকে 3 20 গুণ হ'ব 60 আৰু 4 20 গুণ হ'ব 80। 60 আৰু 80ৰ যোগফল হ'ব 140। গতিকে আমাৰ অপশ্যন হ'ব ডি। এতিয়া এই উৎপাদকৰ বৃক্ষটোৰ আমাৰ খালী ঠাই পূৰণ কৰিব দিছে। আমি যিহেতু এইটো 17 আৰু 13 আৰু 7 পূৰণ কৰিলে আমি পাম 91, এইটো পাম আমি 91 আৰু 91 আৰু 5 ইনটু করলে আমি পাম 545 455 হ'ব। গতিকে 91 আৰু 455 আহিব। যদি দুটা ঋণাত্মক অখণ্ড সংখ্যা a আৰু b ৰ a মানে আমাক দিয়াই আছে p কিউব q স্কোয়ার আৰু b দিয়াই আছে আমাক p q স্কোয়ার আৰু p আৰু q মৌলিক সংখ্যা, তেতিয়াহ'লে গসাগু হ'ব p কিউব আৰু q কিউব। এতিয়া গসাগু মানে হ'ল দুটা সংখ্যাৰ সাধাৰণ উৎপাদকবোৰৰ গুণফলৰ নিম্নতম ঘাটই হ'ব গসাগু। গতিকে a আৰু b ৰ সাধাৰণ উৎপাদক আছে p আৰু q। p ৰ নিম্নতম ঘাট আছে p, গতিকে p আহিব, আৰু q নিম্নতম ঘাট আছে 2, গতিকে q স্কোয়ার। গতিকে আমাৰ গসাগু আহিব লাগিছিলে p q স্কোয়ার, কিন্তু আমাক দিয়াই আছে ইয়াতে p কিউব q কিউব। এতিয়া এইটো আমাৰ অশুদ্ধ হ'ব। আৰু নেক্সট 988 আমি যদি 10,500ৰে হৰণ কৰোঁ, ইমানৰ দশমিক প্ৰসাৰণ সীমিত বুলি কৈছে। গতিকে দশমিক প্ৰসাৰণ আমাৰ সীমিত হ'ব যেতিয়া হৰৰ আৰ্হিটো 2n 5m থাকে। হৰটো যদি হৰৰ মৌলিক উৎপাদকীকৰণৰ আৰ্হিটো যদি 2n 5m থাকে, ইয়াতে আমাৰ 2ৰ ঘাত আৰু 5ৰ ঘাত থাকিব লাগিব, নহ'লে বা দুয়োটাই থাকিব লাগিব। 105 10,500ৰ আমি মৌলিক উৎপাদকীকৰণ কৰিলে 105ৰ পৰা আহিব 2 5 গুণ 105ৰ পৰা আহিব আমাৰ 105ক যদি আমি মৌলিক উৎপাদকীকৰণ কৰোঁ, তেতিয়াহ'লে এইটো আমাৰ 3ৰে হৰণ যাব, কিন্তু 2ৰে নাযায়, কাৰণ এককৰ হৰত যুগ্ম সংখ্যা নাই। 3 3 গুণ 9, 3 5 গুণ 15। আকৌ 5ৰে হৰণ কৰিলে এইটো আহিব আমাৰ 7। গতিকে ইয়াৰে আমি পালোঁ 3 5 আৰু 7। এতিয়া নেক্সট আহিব, ইয়াতে আমাৰ থাকিল 100। 100ৰ উৎপাদক আহিব
100ৰ উৎপাদক আহিব 2 দুটা আৰু 5 দুটা। গতিকে আমাৰ আৰ্হিটো 2 টু দি পাৱাৰ m 5 টু দি পাৱাৰ m অহা নাই, কাৰণ ইয়াতে 2ৰ লগতে 2 আৰু 5ৰ লগতে 7 আছে। যদি বেলেগ 2 আৰু 5ৰ বাহিৰে বেলেগ অংক থাকে তেতিয়াহ'লে মৌলিক যদিও দশমিক প্ৰসাৰণ সীমিত নহ'ব, মানে সসীম নহ'ব, সীমিত নহ'ব। গতিকে আমাৰ দুয়োটাই অশুদ্ধ। ইয়াৰে অপশ্যন হ'ব আমাৰ 1 আৰু 2 সত্য, এই নম্বৰ অপশ্যনটো দিছে। 1টো সত্য কিন্তু 2টো অসত্য। চিটো অসত্য কিন্তু 2টো সত্য। আৰু ইয়াৰে ডিটো আছে 1 আৰু 2 উভয়ে অসত্য। গতিকে আমাৰ অপশ্যনটো হ'ব ডি। এতিয়া আমাৰ প্ৰথম স্তম্ভৰ লগত দ্বিতীয় স্তম্ভটো মিলাব দিছে। 96 96ৰ মৌলিক উৎপাদকীকৰণ কৰিলে 96ৰ মৌলিক উৎপাদকীকৰণ কৰিলে আমাৰ আহিব 2ৰে কৰিলে 2 4 গুণ 8, 2 4 গুণ 8 হ'ল, 2 8 গুণ 16 হ'ব। 48ক কৰিলে 48ক কৰিলে 2 গুণ 4, 2 4 গুণ 8, 24ক 2ৰে কৰিলে 12 হ'ব, আৰু 12ক 2ৰে কৰিলে 6 হ'ব, আৰু 6ক 2ৰে কৰিলে 3 আহিব। এতিয়া 96ৰ আমাৰ আৰ্হিটো হ'ব 2 4টা আছে আৰু 3 এটা আছে। গতিকে অপশ্যন হ'ব 2 4টা, 2 5টা আৰু 3 এটা আছে। গতিকে এইটো আমাৰ হ'ব বিটো হ'ব। ইয়াৰে আমাৰ বি পাম। 2 নম্বৰটো 72 হ'লে 9 8 গুণ 72 হয়। গতিকে আমাৰ অপশ্যন ডিটো হ'ব, কাৰণ 8 9 গুণ 72। গতিকে এতিয়া অপশ্যন হ'ব আমাৰ ডি হ'ব। এবাৰ নেক্সট 120ৰ আমাৰ উৎপাদক হ'ব 15 8 গুণ 120। গতিকে আমি এইটো পাম 3টো চি হ'ব, আৰু 404 হ'ব এটো হ'ব। গতিকে আমি এতিয়া মিলাই চাব লাগিব। গতিকে আমাৰ এটো আছে বি, 1 নম্বৰটো আছে বি, গতিকে 1 নম্বৰটো বি হয়, 2 নম্বৰটো ডি, 3 নম্বৰটো 3টো হ'ব চি, এইটো নহ'ব। 1টো হ'ব 1 হ'ব বি, 2 হ'ব বি, 3 হ'ব চি, 4 হ'ব এ। গতিকে আমাৰ এ অপশ্যনটো কাৰেক্ট। এতিয়া আমাক কৈছে এছাৰশ্যন ৰিজন কুৱেশ্যন। এতিয়া উক্তি দিয়াই আছে আমাৰ, উক্তিটো দিয়াই আছে কোনো ধনাত্মক অখণ্ড সংখ্যা 1 3ৰে যদি ভাগ কৰা যায় তেতিয়াহ'লে সম্ভাৱ্য ভাগশেষ আমাৰ হ'ব 1 2 অথবা 3 হ'ব পাৰে। গতিকে যদি 1 যদি 3ৰে ভাগ কৰা যায় তেতিয়াহ'লে 1 3ৰে ভাগ কৰিলে আমি a = ইউক্লিডৰ বিভাজন প্ৰমেয়িকা মতে পাম যে a = 3q, বিৰ ঠাইত হ'ব 3q প্লাছ r। আৰু ইয়াৰে যিটো বিৰ মানটো হ'ব আমাৰ 0তকৈ ডাঙৰ বা সমান আৰু বিতকৈ সৰু, মানে 3তকৈ সৰু হ'ব। গতিকে ইয়াৰে সম্ভাৱ্য যিবিলাক ভাগশেষ হ'ব আমাৰ হ'ব পাৰে 3তকৈ সৰু, মানে 0তকৈ ডাঙৰ বা সমান। গতিকে 0ৰ পৰা আমাৰ 2লৈকে আহিব, 0 1 2 3। গতিকে এইটো আমাৰ 1 2 অথবা 3 এইটো দিয়া আছে, গতিকে এইটো নহ'ব, অশুদ্ধ। কাৰণটো দিয়া আছে এবাৰ, উক্তি আৰু কাৰণ। প্ৰদত্ত দুটা ধনাত্মক অখণ্ড সংখ্যা a আৰু bৰ ক্ষেত্ৰত অদ্বিতীয় অখণ্ড সংখ্যা q আৰু r পোৱা যাবে যাতে a = bq প্লাছ r। গতিকে এইটো কাৰেক্ট হ'ব। ইয়াৰে আমাৰ এটো অশুদ্ধ আৰু বিটো শুদ্ধ হ'ব। গতিকে অপশ্যন হ'ব আমাৰ ডি। উক্তি এ ঠিক হয়, শুদ্ধ, কিন্তু কাৰণটো উক্তিটো
উক্তিটো অশুদ্ধ আৰু কাৰণটো শুদ্ধ। এতিয়া আমাৰ 11 নম্বৰ কুৱেশ্যনটো দিয়া আছে, যদি আলফা আৰু বিটা বহুপদ ৰাশি এটাৰ, কাৰণ বহুপদ ৰাশি মানে এইটো দ্বিঘাত বহুপদ হয়, দ্বিঘাত বহুপদৰ শূন্যৰ সংখ্যা দুটা হয়, যেনেকৈ n ঘাতযুক্ত বহুপদৰ বা n মাত্ৰাযুক্ত বহুপদ এটাৰ শূন্যৰ সংখ্যা nটাই হয়। গতিকে ইয়াৰে আলফা আৰু বিটা আমাৰ দুটা শূন্য দিয়াই আছে। তেতিয়াহ'লে 1/α প্লাছ 1/β মানে আলফা ভাগৰ 1 আৰু বিটা ভাগৰ 1 মানে আলফাৰ প্ৰতিক্ৰম আৰু বিটাৰ প্ৰতিক্ৰমৰ আমাৰ যোগফলটো উলিয়াব দিছে। এতিয়া আমি জানো যে আলফা প্লাছ বিটা মানে মূল দুটাৰ সমষ্টি হ'ব -b/a, গতিকে ইয়াৰে বিৰ মান দিয়াই আছে কিউ, গতিকে -q/p আহিব। আকৌ মূল দুটাৰ পূৰণফল দিলে c/a হ'ব, গতিকে আমাৰ ইয়াতে c দিয়াই আছে r আৰু a আছে p। গতিকে ইয়াতে আমাক উলিয়াব দিছে যে 1/α প্লাছ 1/β, গতিকে এইটো আলফা আৰু বিটাৰ লসাগু হ'ব আলফা বিটা। যিহেতু আমি লসাগুটো পূৰণ কৰি পাইছোঁ, গতিকে ক্ৰছ কৰিব লাগিব, β × 1 হ'লে বিটা প্লাছ আলফা। গতিকে আমাৰ এইটো আলফা প্লাছ বিটাটো আমি পাইছোঁ -q/p আৰু আলফা বিটা পাইছোঁ আমি r/p। গতিকে ইয়াৰে p কেঞ্চেল যাব, থাকিব আমাৰ -q/r, অপশ্যন হ'ব বি। এতিয়া 12 নম্বৰ কুৱেশ্যনটো হ'ব, যদি দ্বিঘাত বহুপদ kx² + 3x + k ৰ এটা শূন্য 2 হয়, তেন্তে k ৰ মান কি হ'ব? যদি শূন্য বুলি কয়, শূন্য মানে হ'ল যি বহুপদৰ যি মানৰ বাবেই এটা বহুপদৰ মান শূন্য হয়, চলকৰ যি মানৰ বাবে বহুপদ এটাৰ মান শূন্য হয়, সেইটোৱে হ'ব শূন্য। গতিকে ইয়াৰে চলক আছে x, গতিকে xৰ ঠাইত আমি 0 বহুৱাব লাগিব, 2 বহুৱাব লাগিব আৰু সমান 0 হ'ব। গতিকে আমি 2 বহুৱালে হ'ব k × 2² যোগ প্লাছ 3 × 2 প্লাছ k = 0। ইয়াতে আমি পালোঁ যে 4k + 6 + k, গতিকে ইয়াতে পাইছোঁ আমি 4k + 6 + k = 0। গতিকে ইয়াতে 4k + k হ'লে হ'ব 5k, গতিকে 5k - 6 হ'ব, এইটো 5k = -6, গতিকে k ৰ মান হ'ব -6/5, অপশ্যন হ'ব -6/5, মানে a অপশ্যনটো কাৰেক্ট। দ্বিঘাত বহুপদ p of x = 2x² + 1 ৰ শূন্যকেইটাৰ যোগফল আমাক উলিয়াব দিছে। শূন্যৰ যোগফল আগতে আমি ওলাই আহিলোঁ যে আলফা প্লাছ বিটা, শূন্য যদি আমাৰ আলফা আৰু বিটা হয়, তেতিয়াহ'লে ইয়াৰে হ'ব আলফা প্লাছ বিটা, ইয়াৰে a হ'ব 2, b হ'ব 0 কাৰণ x নাই, গতিকে xৰ হওক 0 হ'ব, আৰু c হ'ব 1। গতিকে -b/a সূত্ৰটো হ'ব, যিহেতু 0 ঋণাত্মকো নহয় ধনাত্মকো নহয়, গতিকে এইটো এনচাৰটো হ'ব আমাৰ 0, গতিকে অপশ্যন হ'ব চি। শূন্য দুটাৰ যোগফল উলিয়াব দিছে, গতিকে আলফা প্লাছ বিটা মানে আলফা প্লাছ বিটা আমাক উলিয়াব দিছে, গতিকে সূত্ৰটো হ'ব -b/a। ইয়াতে বিৰ মান 0 আছে, গতিকে 0/2 হ'ব, গতিকে এইটো আমি 0ই পাম। এইবাৰ আহিব 14 নম্বৰ কুৱেশ্যন। ইয়াতে আমাক উক্তি দিয়াই আছে, তিনি মাত্ৰা বিশিষ্ট বহুপদ ৰাশিৰে দ্বিঘাত বহুপদ ৰাশি বোলে, কাৰণ ত্ৰিমাত্ৰাৰ বহুপদক ত্ৰিঘাত বোলে। গতিকে এইটো অশুদ্ধ হ'ব। -2 আৰু 5 শূন্য বিশিষ্ট বহুপদ ৰাশিৰ সংখ্যা অসীম হয়, কাৰণ -2 আৰু 5 শূন্য বিশিষ্ট বহুপদ ৰাশিৰ সংখ্যা অসীম। 2 আৰু 5ৰে আমি বহু সংখ্যক
বহুপদ ৰাশি উলিয়াব পাৰোঁ, গতিকে এইটো শুদ্ধ হ'ব। গতিকে ইয়াৰে অপশ্যন হ'ব আমাৰ 1 আৰু 2 উভয় সত্য, এইটো নহ'ব। বি নম্বৰ আছে 1 সত্য কিন্তু বিটো 2টো অশুদ্ধ। চি নম্বৰ অপশ্যনত আছে 1 অসত্য কিন্তু 2টো সত্য, গতিকে আমাৰ অপশ্যন হ'ব চি। এইবাৰ আহিব বহুপদ কিউ ৱাই ইকুৱেল টু ৱাই কিউব মাইনাছ 4y প্লাছ 1 বহুপদ y মাইনাছ 3ৰে যদি হৰণ কৰা হয় তেন্তে ভাগশেষ 5 হয়, তেতিয়াহ'লে এৰ মান উলিয়াব দিছে আমাৰ। এইটো ক্লাছ 9তে পাই আহিছিলা যে ভাগশেষ উপপাদ্য মতে, গতিকে কোনোবা এটা সংখ্যাৰে মানে y মাইনাছ 3ৰে যদি কিউ অফ ৱাইক হৰণ কৰা যায় তেতিয়া ভাগশেষ পাম আমি পি অফ 3। গতিকে ইয়াৰে ভাগশেষ হ'ব পি অফ 3 মানে হ'ল ৱাইৰ ঠাইত আমাৰ 3 বহিব, গতিকে 3 কিউব ইয়াতে হ'ব আমাৰ 3 কিউব মাইনাছ 4 ইণ্টু 3 প্লাছ a ইকুৱেল টু 5, কাৰণ ভাগশেষ আমাক দিয়াই আছে 5 দিয়াই আছে। এতিয়া আমি 27 পাম মাইনাছ 12 পাম প্লাছ a ইকুৱেল টু 5 হ'ব। এতিয়া 27ৰ পৰা 12 গ'লে হ'ব 15 যোগ a সমান 5 হ'ব। গতিকে a মানে হ'ব 5ৰ পৰা 15 গ'লে হ'ব বিয়োগ 10 মানে মাইনাছ 10। গতিকে অপশ্যন হ'ব আমাৰ a। এতিয়া কুৱেশ্যন নম্বৰ 16, এবাৰ 16 নম্বৰ কুৱেশ্যনটো আমি আলোচনা কৰিম। ষোল্ল নম্বৰ কুৱেশ্যনটো দিয়াই আছে যে তলৰ দ্বিঘাত বহুপদ ৰাশি লেখ কোনটো নহ'ব। এতিয়া x অক্ষক যদি লেখডালে দুটা বিন্দুত কাটে তেতিয়া এইটো হ'ব দ্বিঘাত, আৰু যদি এটা বিন্দু কাটে সেইটো হ'ব ৰৈখিক, আৰু তিনিটা বিন্দুত কাটিলে হ'ব এইটো x অক্ষ কাটিব লাগিব লেখডালে, y অক্ষক নহয়, অকল x অক্ষ। গতিকে দুটা বিন্দুত যদি কাটে সেইটো হ'ব দ্বিঘাত বহুপদ। গতিকে ইয়াৰে আছে দুটা বিন্দুত কাটিছে, ইয়াতে কাটিছে 1 2 তিনিটা বিন্দুত, ইয়াতে কাটিছে দুটা বিন্দুত কাটিছে x অক্ষক, আৰু এইটো হ'ব। কিন্তু আমি জানো যে দ্বিঘাত বহুপদ কোনটো নহয় এইটো সুধিছে, নিশ্চয় মানে কোনটো দ্বিঘাত বহুপদ ৰাশি লেখ নহয়, এইটো হয়, এইটো হ'ব, ইয়াৰে আমাৰ বি নম্বৰ অপশ্যনটো হ'ব, কাৰণ এইটো তিনিটা বিন্দু কাটিছে, এইটো দুটা বিন্দুত কাটিছে, গতিকে বি অপশ্যনটো কাৰেক্ট হ'ব। নেক্সট আহি গ'ল তলৰ কোনটো দুটা চলক যুগ বিশিষ্ট ৰৈখিক সমীকৰণ। দুটা চলক মানে এক্স আৰু ৱাই থাকিব পাৰে, নহ'লে বা এক্স আৰু জেড, নহ'লে বা ৱাই আৰু জেড থাকিব পাৰে। ইয়াতে আমাৰ দুটা চলক যুগ বিশিষ্ট ৰৈখিক সমীকৰণ। এতিয়া ৰৈখিক সমীকৰণ মানে হ'ল আমাৰ এক ঘাতযুক্ত, মানে এক মাত্ৰাৰ সমীকৰণবিলাকক কোৱা হয় ৰৈখিক সমীকৰণ। গতিকে ইয়াৰে এইটোত আছে 2 মাত্ৰাৰ হ'ব এইটো, কাৰণ এক্স আৰু ৱাই, এক্সৰ 1 ৱাইৰ 1, গতিকে 2 হ'ব। ইয়াতো 2 আছে, ৱাই স্কোৱাৰ মানে 2 আছে। এইটো আহিব x - 1 ইকুৱেল টু 6y ইণ্টু x - 3, গতিকে এইটো দ্বিঘাতেই হ'ব, 2 ঘাতযুক্তই হ'ব। গতিকে ৰৈখিক কৈছে, গতিকে আমাৰ অপশ্যন হ'ব ডি অপশ্যনটো কাৰেক্ট। ৰৈখিক সমীকৰণ দুটা চলক বিশিষ্ট, ইয়াতে এক্স আৰু ৱাই আছে, আৰু ইয়াৰে যিটো আমাৰ মাত্ৰা বুলি কয়, মাত্ৰাটো হ'ব কোনো এটা ৰাশিৰ চলকৰ উচ্চতম যিটো মান তাকে কয় মাত্ৰা। গতিকে ইয়াৰে মাত্ৰা আছে এক্স আৰু ৱাইৰ 1 1 আছে। গতিকে ইয়াৰে 18 নম্বৰ কুৱেশ্যনটো হ'ব প্ৰদত্ত জোড় সমীকৰণ কোনটো হ'ব। প্ৰদত্ত সমীকৰণ জোড়ৰ আমাৰ কৈছে যে সমীকৰণ দ্বয়ৰ সন্নিপাতী হবে মানে অসীম সংখ্যক সমাধান থাকিব, মানে এইটো কৈছে আমাৰ
মিলি যোৱা ৰেখা হ'ব তলৰ কোনটো চৰ্ত মতে মিলি যোৱা ৰেখা হ'ব গতিকে এ নম্বৰটো হ'ব মিলি গৈছে এইটো মিলি যোৱা হ'ব কিন্তু আমি ইয়াতে চাব লাগিব যে এইটো কোনটোত হ'ব A1 বা A2 যদি নট ইকুৱেল টু B1 বাই B2 হয় তেতিয়া আমি গম পাম যে এইটো অদ্বিতীয় সমাধান মানে এটাই মাত্ৰ সমাধান থাকিব মানে এক্সৰ মান এটা আৰু ৱাইৰ মান এটা থাকিব আৰু যদি গোটেইকেইটা অনুপাতে সমান হয় A1 বাই A2 B1 বাই B2 আৰু যদি C1 বাই C2ত গোটেইকেইটা সমান হয় তেতিয়াহ'লে এইটো হ'ব প্ৰথমটো হ'ব A1 বাই A2 নট ইকুৱেল টু B1 বাই B2 মানে A1 বাই A2 আৰু B1 বাই B2ৰ অনুপাত দুটা সমান নহ'লে এইটো এটা হ'ব অদ্বিতীয় সমাধান থাকিব আৰু লেখ দুডালে এটা বিন্দুত কাটিব যদি গোটেইকেইটা অনুপাত সমান হয় তেতিয়া অসীমাংক সমাধান থাকিব আৰু এটা ৰেখা আনটোৰ লগত মিলি যাব আকৌ যদি A1 বাই A2 3 নম্বৰটো A1 বাই A2 ইকুৱেল টু B1 বাই B2 নট ইকুৱেল টু যদি C1 বাই C2 হয় তেতিয়াহ'লে এইটো সমান্তৰাল ৰেখা হ'ব গতিকে আমাৰ ইয়াতে আছে 12 বাই 4 মানে A1 বাই A2 মানে হ'ল 12 বাই 4 গতিকে পাম আমি 3 এইটো আহিব 9 বাই 3 B1 বাই B2 মানে হ'ব 9 বাই 3 গতিকে পাম আমি 3 পাম আৰু এইটো আমি -4 বাই C1 বাই C2 গতিকে C1 হ'ব -4 আৰু C2 হ'ব -8 গতিকে -4 বাই -8 গতিকে এইটো কাটাকাটি কৰিলে আমাৰ হ'ব 1/2 গতিকে প্ৰথম দুটা অনুপাত সমান কিন্তু লাষ্টৰটো সমান নহয় গতিকে ইয়াৰ অপশ্যনটো হ'ব আমাৰ ডি অপশ্যনটো কাৰেক্ট হ'ব 19 নম্বৰ কুৱেশ্যন যদি দুটা চলক বিশিষ্ট ৰৈখিক সমীকৰণৰ সমীকৰণদ্বয় সংগত হয় তেন্তে সমীকৰণ দুটাৰ লেখ হ'ব কি সংগত বুলি ক'লে আমাৰ হ'ব যি সমীকৰণদ্বয়ৰ সমাধান থাকে সেইবোৰ হ'ব সংগত আৰু যাৰ সমাধান নাথাকে সেইবোৰ হ'ব অসংগত ইয়াৰে সংগত হ'ব অসীমাংক সমাধান থাকিলে মানে A1 বাই A2 ইকুৱেল টু B1 বাই B2 ইকুৱেল টু C1 বাই C2 যদি হয় তেতিয়াহ'লে অসীমাংক থাকিব আৰু এইটো সংগত হ'ব আৰু যদি A1 বাই A2 নট ইকুৱেল টু B1 বাই B2 হয় তেতিয়া এইটো আমাৰ সংগত হ'ব আৰু অদ্বিতীয় সমাধান থাকিব ইয়াতে আমাক কৈছে যে সংগত হোৱাৰ কাৰণে আমাৰ দুটা হ'ব এটা হ'ব কটাকটি কৰা ৰেখা হ'ব লাগিব আৰু এটা হ'ব মিলি যোৱা ৰেখা হ'ব লাগিব গতিকে অপশ্যনটো ডি অপশ্যন কাৰেক্ট গতিকে শুদ্ধ হ'ব প্ৰদত্ত সমীকৰণদ্বয়ৰ x + y = 5 আমাক দিয়াই আছে আৰু 2x - 3y = 4 দিয়াই আছে এই সমীকৰণযোৰ আমাৰ সংগত হ'ব নে সমান্তৰাল হ'ব নে মিলি যোৱা ৰেখা হ'ব ইয়াতে আমি চাম A1 বাই A2 মানে হনো কি A1 বাই A2 হ'ল 1/2 কাৰণ ইয়াৰে A1 হ'ব প্ৰথম সমীকৰণটোত A1 B1 আৰু C1 আহে এক্সৰ হকটো প্ৰথম সমীকৰণৰ এক্সৰ হক হ'ব A1 ৱাইৰ হক হ'ব B1 আৰু ধ্ৰুৱক পদটো হ'ব C1 গতিকে আমাৰ প্ৰামাণিক ৰূপটো আছিলে AX প্লাছ যিটো আদৰ্শ সমীকৰণ দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ আদৰ্শ ৰূপটো হ'ব AX প্লাছ BY প্লাছ C BY AX প্লাছ BY প্লাছ C = 0 য'ত ইয়াৰে A আৰু Bটো শূন্য নহয় আৰু ABC যিকোনো বাস্তৱ সংখ্যা হ'ব গতিকে আমি পালোঁ যে A1 বাই A2 মানে হ'ল 1/2 আৰু B1 বাই B2 হ'ব 1/-3 গতিকে আমি পালোঁ A1 বাই A2 নট ইকুৱেল টু B1 বাই B2 গতিকে ইয়াতে প্ৰথম অপশ্যনটো আছে 1 নম্বৰ এই সমীকৰণযোৰ সংগত গতিকে 1টো কাৰেক্ট হ'ব এই সমীকৰণ যুগল অসংগত কাৰণ ৰেখাদ্বয় সমান্তৰাল এইটো হ'ব অশুদ্ধ এই সমীকৰণযোৰৰ অদ্বিতীয় সমাধান আছে এইটো কাৰেক্ট হ'ব গতিকে আমাৰ অপশ্যনটো হ'ব ইয়াৰে 1 আৰু 3 শুদ্ধ আছে
গতিকে বি নম্বৰ অপশ্যনটো হ'ব আমাৰ বি নম্বৰ অপশ্যনটো শুদ্ধ আজি ক্লাছ ইমানতে সমাপ্ত কৰিল আৰু নেক্সট বাকী থকা কুৱেশ্যনখিনি নেক্সট ক্লাছত আলোচনা কৰা হ'ব